Hello student. First of all, I welcome all of you to my online session, and today we are going to discuss about the qualitative, or you can say the selective methods of credit control. যিবিলাক অসমীয়াত কোৱা হয় গুণগত বা বাছনিমূলক পদ্ধতি ক্ৰেডিট ঋণ নিয়ন্ত্ৰণৰ যিবিলাক গুণগত বা বাছনিমূলক যিবিলাক পদ্ধতি। তো যিবিলাক ঋণ নিয়ন্ত্ৰণৰ যিবিলাক গুণগত বা বাছনিমূলক পদ্ধতি, এই পদ্ধতিবিলাক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি হয় নিৰ্দিষ্ট খণ্ডত আমাৰ অৰ্থনীতিখনৰ নিৰ্দিষ্ট খণ্ডত ঋণ নিয়ন্ত্ৰণৰ কাৰণে ব্যৱহাৰ কৰে, ইউজ কৰে। The selective or the qualitative methods are used by the RBI to control the credit which are created in the particular sector of the economy. ইকনমি এখনত যেতিয়া নিৰ্দিষ্ট এটা খণ্ডত কি হয় ঋণ বৃদ্ধি হৈ যায়, ঋণৰ পৰিমাণ বেছি হৈ যায়, তেতিয়া ৰিজাৰ্ভ বেংকে সেই পাৰ্টিকুলাৰ ছেক্টৰত নিৰ্দিষ্ট এটা খণ্ডত ঋণ নিয়ন্ত্ৰণৰ বাবে এই চিলেক্টিভ মেথডবিলাক ইউজ কৰে। তো ইয়াৰ নামটোতে হৈছে চিলেক্টিভ। ডেট মিনছ চিলেক্টিভ যিবিলাক ছেক্টৰ, তো চিলেক্টিভলি মানে চিলেক্ট কৰিব পাৰে কোনটো ছেক্টৰত ক্ৰেডিট কণ্ট্ৰলৰ কাৰণে কোনটো মেথড চিলেক্টিভ মেথড ইউজ কৰিব। চ' যিবিলাক আমি কোৱান্টিটেটিভ যিবিলাক আমি পৰিমাণবাচক যিবিলাক পদ্ধতি পাইছিলোঁ, বেংক ৰেট হওক, কেছ ৰিজাৰ্ভ ৰেচিঅ' হওক, তো এই অ'পেন মাৰ্কেট অপাৰেশ্যন, চ' এইবিলাক মানে কি হয়, এইবিলাক মেথড কি হয় যেতিয়া ঋণ নিয়ন্ত্ৰণৰ কাৰণে এইবিলাক মেথড ইউজ কৰে, ব্যৱহাৰ কৰে, তো তেতিয়া গোটেই ইকনমিখনত গোটেই অৰ্থনীতিখনতে প্ৰভাৱ পৰে। তো যেতিয়া গোটেই অৰ্থনীতিখনৰ ঋণ নিয়ন্ত্ৰণ কৰিব, তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই মানে কোৱান্টিটেটিভ যিবিলাক পৰিমাণবাচক যিবিলাক বা সাধাৰণ যিবিলাক পদ্ধতি সেইবিলাক ইউজ কৰে। আৰু যেতিয়া পাৰ্টিকুলাৰ চিলেক্টিভ ছেক্টৰত যেতিয়া ক্ৰেডিট কণ্ট্ৰল কৰিব বিচাৰে, তো তেতিয়া চিলেক্টিভ বা কোৱালিটেটিভ মেথডবিলাক ইউজ কৰে। তো ফাৰ্ষ্ট যিটো কোৱালিটেটিভ বা চিলেক্টিভ মেথডছ হৈছে ৰেচনিং অফ ক্ৰেডিট, যিটো কোৱা হয় কি ঋণ ৰেচনিং বুলি কোৱা হয়, যিটো অসমীয়াত কোৱা হয় ঋণ ৰেচনিং। চ' কি হয়, ইন দিছ মেথড দ্য RBI fixes the amount of loan to be given for the different sector in the economy. তো ইকনমি এখনত যিবিলাক খণ্ড থাকে, যেনেকৈ এগ্ৰিকালচাৰ ছেক্টৰ, উদ্যোগ খণ্ড, কৃষি খণ্ড, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ, উদ্যোগ খণ্ড, ছাৰ্ভিচ ছেক্টৰ, সেৱা খণ্ড, তো এই প্ৰতিটো খণ্ডলৈ কিমান পৰিমাণৰ ঋণ দিয়া হ'ব বা আগবঢ়োৱা হ'ব, সেই বিষয়ে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি হয় ফিক্স কৰি দিয়ে, নিৰ্দিষ্ট পৰিমাণৰ লোনৰ এমাউণ্ট ধৰি দিয়ে যে ছাৰ্ভিচ ছেক্টৰলৈ ইমানটো এমাউণ্টৰ লোনহে দিব পাৰিব। চ' যিহেতু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আমাৰ দেশৰ বেংকসমূহৰ বেংক হয়, তো আমি কি হয় অভিভাৱক বেংক বা পেৰেণ্ট বেংক বুলি আমি ক'ব পাৰোঁ। তো সকলো বেংকেই সেই নীতি নিয়মবিলাক মানি চলিব লাগে। তো ৰিজাৰ্ভ বেংকে যিদৰে নিৰ্দেশনা দিয়ে, যিদৰে ৰুলছ এণ্ড ৰেগুলেশ্যন বনাই ফ্ৰেম কৰে, তো সেই ৰুলছ এণ্ড ৰেগুলেশ্যনবিলাক বা ডাইৰেক্টিভছবিলাক যিবিলাক নিৰ্দেশনা, সেইবিলাক আমাৰ দেশৰ বেংকবিলাকে বিভিন্ন ধৰণৰ বেংকবিলাকে মানি চলিব লাগে। চ' এইটো যিটো ফাৰ্ষ্ট যিটো মেথড, যিটো ৰেচনিং অফ ক্ৰেডিটৰ অনুসৰি, তো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই প্ৰতিটো খণ্ডলৈ কিমান পৰিমাণৰ ঋণ দিয়া হ'ব সেই বিষয়ে বেংকবিলাকক অৱগত কৰে। আৰু সেই অনুসৰি বেংকবিলাকে সেই অনুপাতে ঋণ প্ৰদান কৰে, আৰু তাৰ ফলত কি হয় সেই আমাৰ অৰ্থনীতিখনত বা সেই পাৰ্টিকুলাৰ ছেক্টৰবিলাকত, সেই খণ্ডবিলাকত ঋণ নিয়ন্ত্ৰণ হয়। ছেকেণ্ডটো কৈছে মাৰ্জিন ৰিকুৱাৰমেণ্ট। তো মাৰ্জিন ৰিকুৱাৰমেণ্ট যিটো অসমীয়াত কোৱা হয় মাৰ্জিনৰ যিটো পৰিমাণ, মাৰ্জিন মানে কোৱা হৈছে যে যিবিলাক ঋণ ল'বলৈ যিবিলাক জামিন হিচাপে যিবিলাক সম্পত্তি দিব লাগে, যিবিলাক প্ৰপাৰ্টি মৰ্টগেজ দিব লাগে, তো সেইটোক মাৰ্জিন ৰিকুৱাৰমেণ্ট বুলি কয়।
তো যদি কি হয়, যদি মাৰ্জিন ৰিকুৱাৰমেণ্ট, যদি জামিন লোন ল'বলৈ যিটো জামিন দিয়া হয়, জামিনৰ পৰিমাণ যদি বাঢ়ি যায়, ছাপ'জ ধৰি লোৱা যদি 100 টকাৰ লোন ল'বলৈ ছাপ'জ ধৰি লোৱা আমি কি হয় 100 ৰুপিজটা আমি 100 ৰুপিত মানে ছাপ'জ আমি যিটো প্ৰপাৰ্টি মৰ্টগেজ দিছোঁ তাৰ যিটো মাৰ্কেট ভেলু, তাৰ যিটো বজাৰ মূল্য ছাপ'জ 100 টকা। তো তাৰ যিটো সম্পত্তি সেইমতে আমাক লোন দিব, আমি কিমান পৰিমাণৰ আমি সম্পত্তি মৰ্টগেজ দিছোঁ সেইমতে আমাক লোন বেংকে প্ৰভাইড কৰে। তো যদি প্ৰপাৰ্টিটোৰ দাম যদি 100 টকা হয়, তো তেতিয়া কি হয়, ৰিজাৰ্ভ বেংকে নিৰ্দেশ কৰি দিয়ে, ফিক্স কৰি দিয়ে যে মাৰ্জিন কিমান পৰিমাণৰ মাৰ্জিন ৰাখিব লাগিব। যদি প্ৰপাৰ্টিটোৰ দাম যদি 100 টকা হয়, তেতিয়া ৰিজাৰ্ভ বেংকে ফিক্স কৰি দিয়ে, নিৰ্দিষ্ট কৰি দিয়ে যে 50% মাৰ্জিন ৰাখিব লাগিব। তো যদি প্ৰপাৰ্টিৰ দাম 100 টকা হয়, তেতিয়া কি হয়, বেংকসমূহে 50 টকাহে লোন প্ৰদান কৰিব পাৰিব সেই প্ৰপাৰ্টিটোৰ এগেইনষ্টত। জামিন হিচাপে যিটো আমি প্ৰপাৰ্টি দিম, যিটো আমি সম্পত্তি জামিন বন্ধকত দিম, তো সেই সম্পত্তিটোৰ বিপৰীতে কি হয় 50 টকাহে 50 ৰুপিজে লোন হিচাপে প্ৰভাইড কৰিব পাৰিব। তো এই যিটো যে মাৰ্জিন হিচাপে ৰাখিলে, জমা ৰাখিলে যে 100 ৰুপিজৰ যিটো প্ৰপাৰ্টি, সেই প্ৰপাৰ্টিৰ 50% ৰাখিলে, 50% লোন প্ৰদান কৰিলে সেইটো এগেইনষ্টত। তো সেই যিটো 50% ৰাখিলে বেংকে সেইটো কয় মাৰ্জিন ৰিকুৱাৰমেণ্ট। তো সেইটো মাৰ্জিনৰ পৰিমাণ মেইনটেইন কৰিব লাগে। তো ৰিজাৰ্ভ বেংকে কি হয়, তাৰ ফ্ৰম টাইম টু টাইম তো মাৰ্জিন যিটো ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টটো কি হয় মাৰ্জিন ৰিকুৱাৰমেণ্টটো ফিক্স কৰি থাকে। চ' কমাৰ্চিয়েল বেংকবিলাকে যেতিয়া লোন দিয়ে, তো লোন দিওঁতে তেওঁলোকে কি হয়, তেওঁলোকে প্ৰপাৰ্টি মৰ্টগেজ দিব লাগে। যদি আমি ছাপ'জ মই আজি বেংকৰ পৰা লোন ল'বলৈ গ'লোঁ, তো লোন ল'বলৈ যাতে মই প্ৰপাৰ্টি মৰ্টগেজ দিব লাগিব। ছাপ'জ মোৰ প্ৰপাৰ্টিটোৰ দাম হৈছে মাৰ্কেট ভেলু, যিটো বজাৰ মূল্য হৈছে 1 লাখ ৰুপিজ। চ' যদি RBI ফিক্স কৰি দিয়ে যে 50% মাৰ্জিন ৰিকুৱাৰমেণ্ট যদি ধৰি দিয়ে, তো তেতিয়া মই 50,000হে লোন বেংকৰ পৰা পাম। তো সেই মাৰ্জিন ৰিকুৱাৰমেণ্ট যিটো মেথড, সেই মাৰ্জিন ৰিকুৱাৰমেণ্ট মেথডটো ইউজ কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি হয়, ঋণ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। তো তেতিয়া মানে কি হয়, 50%হে লোন যিটো আমি পালোঁ, তো এনেইতো আমি কি হয় প্ৰপাৰ্টিটোৰ দামটো 1 লাখ, তাৰ এগেইনষ্টত আমি 50,000হে লোন পালোঁ। তো সেইটোকে কয় মাৰ্জিন ৰিকুৱাৰমেণ্ট। নেক্সট দ্য ৰেগুলেশ্যন অফ কনজিউমাৰ ক্ৰেডিট। যি অসমীয়াত কোৱা হয় ভোক্তাৰ ঋণ নিয়ন্ত্ৰণ। ভোক্তা বা উপভোক্তা যিবিলাকে ঋণ ল'ব, তো ঋণ লোৱাবিলাকৰ কি হয় ক্ৰেডিট কি হয় সেই তাৰ যি ধাৰ, সেই ঋণটো নিয়ন্ত্ৰণ কৰে। এতিয়া ছাপ'জ কি হয়, যিবিলাক চেলাৰী পিপলবিলাকে গাড়ী হওক, যিবিলাক কাৰ হওক, ফ্ৰিজ হওক, টিভি, কম্পিউটাৰ এক্সেট্ৰা এইবিলাক কি হয় ইনষ্টলমেণ্টত লয়। আজিকালি ইনষ্টলমেণ্টত লয়, মানে যিটো কেছ পইচা দি নলয়, তো সেইটো ইনষ্টলমেণ্টত লয়। তো ইনষ্টলমেণ্টত লৈ পেলাই সেইটো মাহে তাৰ EMI মাৰি থাকে। তো তেতিয়া কি হয়, তো সেই যিবিলাক কাৰ বা ফ্ৰিজ বা কম্পিউটাৰ যিবিলাক ল'বলৈ, সেইবিলাক বেংকৰ পৰা লোন লৈ পেলাই সেইবিলাক পাৰচেছ কৰে। চ' সেইকাৰণে কি হয়, যদি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সেই যিটো কনজিউমাৰ ভোক্তাৰ যিটো ঋণ, সেই ঋণটো কণ্ট্ৰল কৰি পেলাই আমাৰ অৰ্থনীতিখনত ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে। কি হয় যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এইবিলাক যিবিলাক গাড়ী কাৰ পাৰচেজৰ কাৰণে যিটো কাৰ লোন দিয়ে, তো কাৰ লোনৰ ওপৰত কাৰ লোন দিয়া বন্ধ কৰি দিব পাৰে। ফ্ৰিজ, টিভি এইবিলাক কম্পিউটাৰ এইবিলাক পাৰচেছ কৰিবলৈ লোন দিয়াটো বন্ধ কৰি দিব পাৰে, ষ্টপ কৰি দিব পাৰে। তো ৰিজাৰ্ভ বেংকে যদি ডাইৰেক্টিভ ইছ্যু কৰে কমাৰ্চিয়েল বেংকবিলাকে, তেতিয়া কমাৰ্চিয়েল বেংকবিলাকে এইবিলাকৰ বস্তুৰ ওপৰত এইবিলাক বস্তু কিনিবলৈ তো লোন দিয়াটো বন্ধ কৰি দিব পাৰে। তো এইটো কয় ৰেগুলেশ্যন অফ কনজিউমাৰ ক্ৰেডিট। যেতিয়া উপভোক্তাৰ ঋণ নিয়ন্ত্ৰণ কৰে, তো তেতিয়া কি হয় আমাৰ অৰ্থনীতিখনৰ ঋণ নিয়ন্ত্ৰণ হয়। কণ্ট্ৰল থ্ৰু ডাইৰেক্টিভছ। চ' কি হয়, ইন চামটাইমছ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেন ইছ্যু ডাইৰেক্টিভছ to all the banks situated in India. যিবিলাক বেংকে আমাৰ ভাৰতত ব্যৱসায় কৰি আছে, সেই বেংকবিলাকলৈ কি হয় কিছুমান সতৰ্কবাণী বা নিৰ্দেশনা কি হয় ইছ্যু কৰিব পাৰে, নিৰ্দেশনা পঠিয়াব পাৰে। আৰু সেই নিৰ্দেশনাবিলাক ঋণ যিটো ক্ৰেডিট কণ্ট্ৰলৰ কাৰণে সেই নিৰ্দেশনাবিলাক পঠিয়াব পাৰে।
আৰু যদি ৰিজাৰ্ভ বেংকৰ সেই ডাইৰেক্টিভছবিলাক নিৰ্দেশনাবিলাক যদি কমাৰ্চিয়েল বেংক বা বিভিন্ন ধৰণৰ বেংকবিলাকে মানি নচলে তেতিয়া ৰিজাৰ্ভ বেংকে সেই বেংকৰ সেই বেংকবিলাকৰ কি হয় অনুজ্ঞাপত্ৰ যিটো লাইচেঞ্চ কেঞ্চেল কৰি দিব পাৰে। চ' এই যিবিলাক ডাইৰেক্টিভ ইছ্যু কৰে, যিবিলাক ডাইৰেক্টিভছ পঠিয়ায়, তো সেই ডাইৰেক্টিভবিলাক মানি কি হয় ৰিজাৰ্ভ বেংকে ক্ৰেডিট ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে। নেক্সট ইজ পাব্লিচিটি। তো কি হয় কেতিয়াবা কি হয় পাব্লিচিটি যিটো প্ৰচাৰ কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই নিজেই প্ৰচাৰ কৰি পিনি ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে। কোনটো বস্তুৰ ওপৰত কি হয় কোনটো বস্তুৰ ওপৰত কিমান পৰিমাণৰ ঋণ, কিমান পৰিমাণৰ ইণ্টাৰেষ্ট ৰেট চাৰ্জ হ'ব, তো এইবিলাকৰ বিষয়ে কি হয় প্ৰচাৰ কৰি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ঋণ নিয়ন্ত্ৰণ কৰিব পাৰে। তাৰপিছত মৰেল সুৱেশ্যন। তো মৰেল সুৱেশ্যন যিটো কয় নৈতিক প্ৰণোদন, অসমীয়াত কয় নৈতিক প্ৰণোদন। আৰু ইয়াৰ ক্ষেত্ৰত কি হয় বেংকে কিছুমান নৈতিকভাৱে মৰেলি কিছুমান কি হয় কমাৰ্চিয়েল বেংকবিলাকক কি হয় আবেদন কৰিব পাৰে, লিখিতভাৱে মানে নৈতিকভাৱে কি হয় প্ৰণোদন কৰিব পাৰে বা নৈতিকভাৱে কিছুমান লিখিত হিচাপত বা কিছুমান সভা সমিতি যিবিলাক তেনেকুৱা প্ৰগ্ৰাম, যিবিলাক ছ'চিয়েল প্ৰগ্ৰাম, এইবিলাক কি হয় এইবিলাক প্ৰগ্ৰামবিলাকৰ যোগেদি কি হয় বাণিজ্যিক বেংকবিলাকক ঋণ নিয়ন্ত্ৰণৰ কাৰণে প্ৰণোদন কৰিব পাৰে, প্ৰণুত কৰা। তাৰপিছত ডাইৰেক্ট একশ্যন কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ঋণ নিয়ন্ত্ৰণৰ কাৰণে কিছুমান ডাইৰেক্ট একশ্যন ল'ব পাৰে, প্ৰত্যক্ষ ব্যৱস্থা ল'ব পাৰে। প্ৰত্যক্ষ ব্যৱস্থা বাণিজ্যিক বেংকবিলাকৰ ওপৰত ল'ব পাৰে। তো বাণিজ্যিক বেংকবিলাকক যিবিলাক ডাইৰেক্টিভছ, যিবিলাক নিৰ্দেশনা বা যিবিলাক নীতি নিয়ম মানি চলিবলৈ কোৱা হৈছে, যিবিলাক ৰুলছ এণ্ড ৰেগুলেশ্যন ফ'ল' কৰিবলৈ কোৱা হৈছে, যদি সেইবিলাক মানি নচলে তো তেতিয়া কি হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি হয় ডাইৰেক্ট একশ্যন ল'ব পাৰে, প্ৰত্যক্ষভাৱে ব্যৱস্থা ল'ব পাৰে সেই বেংকবিলাকৰ ওপৰত। তো ছাপ'জ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কমাৰ্চিয়েল বেংকবিলাকৰ ওপৰত ডাইৰেক্টিভ ইছ্যু কৰিছে যে কমাৰ্চিয়েল বেংকবিলাকে 50% লোন প্ৰভাইড কৰিব পাৰিব, ইকনমিক হ'লে 50% লোন দিব পাৰিব। তো তেতিয়া যদি ইনকেছ যদি কোনোবা এটা বেংকে 50%কৈ বেছি লোন প্ৰভাইড কৰিছে তো তেতিয়া কি হয় ডাইৰেক্ট একশ্যন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ডাইৰেক্ট একশ্যন ল'ব পাৰে সেই বেংকটোৰ এগেইনষ্টত। তো বেংকটোৰ এগেইনষ্টত কি হয় লাইচেঞ্চ কেঞ্চেল কৰিব পাৰে বা তেওঁ সেই বেংকৰ বেংকিং ব্যৱসায়টো ষ্টপ কৰি দিব পাৰে। তো এইবিলাক কি হয় ডাইৰেক্ট একশ্যন, প্ৰত্যক্ষ ব্যৱস্থা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ল'ব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে। চ' থেংক ইউ।